ৰাজ্যত শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2017-18 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰি হাজাৰ হাজাৰ শিক্ষকৰ মুখত আশাৰ কিৰণ সিঁচি দিব বুলি সোমবাৰে ঘোষণা কৰে বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। বাজেট ভাষণত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2018 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছো। ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ, অনুমতি, স্বীকৃতি, অন্তৰ্ভুক্তি, মঞ্জুৰি আৰু শিক্ষানুষ্ঠানৰ নামত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ বাবে প্ৰস্তাৱ দিলো। প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু 6ষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব। ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ জিলা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। ইয়াত যিটো কাট অফ ডেট দিয়া হৈছে 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বৰ কথাটো যি উল্লেখ ইয়াত কৰা হৈছে, সেই কথাটোত বিধায়ক আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়াই সদনত দাবী উত্থাপন কৰে যে এই 2006ৰ পৰিৱৰ্তে আইন সংশোধন কৰা চন 2017, এই 2017 আইন পাছ কৰা ডেটলৈকে এফেক্ট হোৱা ডেটলৈকে পিছুৱাই দিব লাগে বুলি দাবী উত্থাপন কৰে সদনত। তেখেতে কি কৈছিল সদনত আহকচোন চাই লওঁ। যদি চেনেলটোত আপুনি প্ৰথম হৈ আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি কথা শুনিছিলো বাজেটত যেটো বিদ্যালয়সমূহক প্ৰাদেশিকৰণৰ ক্ষেত্ৰত চৰকাৰে যে সিদ্ধান্ত, কিন্তু ইয়াতে যেটো চন লৈ যেটো কথা কৈছে 2006 চন, অধ্যক্ষ মহোদয় আপুনিও জানে 2011 চনৰ আগত অসমত কোনো ধৰণৰ প্ৰভিন্সিয়েলাইজেশ্যন এক্ট অহা নাছিল 1977ৰ পিছত। গতিকে 77ৰ পিছত যিমানবিলাক স্কুল কলেজ স্থাপন হৈছিল সেই সময়ৰ বিধি অনুযায়ী আৰু 2011 চনত যদিও যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যন ফিক্স কৰা হ'ল সেইবিলাক মহামান্য উচ্চ ন্যায়ালয়ে কিন্তু স্ক্ৰেপ কৰিলে, অৰ্থাৎ একো আল্ট্ৰা ভায়াৰ্ছ নকলে, আল্ট্ৰা ভায়াৰ্ছৰ লিখিয়াকৈ এইটো বাতিল কৰিলে। প্ৰকৃতপক্ষে যিটো প্ৰভিন্সিয়েলাইজেশ্যন এক্ট 17ত আহিল, গতিকে টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ যিবিলাক হ'ব লাগিছিল 17 এক্টত যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যন লে কৰা হৈছে তেতিয়াৰ পৰা এফেক্টিভনেছটো আনিব লাগিছিল, কিন্তু 2006 চনত এফেক্ট ডেট ধৰাৰ কাৰণে মই প্ৰভিন্সিয়েলাইজেশ্যন যি সিদ্ধান্ত লৈছে মই ভাবোঁ যে হিউজ পৰিমাণৰ শিক্ষক শিক্ষয়িত্ৰী নন টিচিং ষ্টাফ স্কুল কলেজ প্ৰভিন্সিয়েলাইজেশ্যন আওতাৰ বাহিৰত থাকিব। মোৰ দাবী যে এই যিটো প্ৰভিন্সিয়েলাইজেশ্যনৰ যিটো বেছ ইয়াৰ 2006 ওৱান হৈছে ইয়াক এমেণ্ডমেণ্ট কৰি 2017ত যিটো প্ৰভিন্সিয়েলাইজেশ্যন এক্ট যেতিয়া ইয়াতে পাছ কৰাইছিল সেই ডেটলৈকে এফেক্টিভনেছ ডেটটো আনিব লাগে। ইতিমধ্যে কোৱা হৈছে যিটো ডিছক্ৰিমিনেশ্যন, যে এই ক্ষেত্ৰত মোৰ অনুৰোধ থাকিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ক্ষেত্ৰত এই হওক